প্ৰিয় দৰ্শক, আজিৰ এই অনুষ্ঠানটো কোনো ৰাজনৈতিক দলৰ হৈ প্ৰচাৰৰ বাবে নহয়। আজিৰ এই অনুষ্ঠানটি কেৱল কৰা হৈছে জ্যোতিষীয় দৃষ্টিভংগীৰে সৰণী বিশ্লেষণ হিচাপে। অৰ্থাৎ আমি জ্যোতিষীয় দৃষ্টিভংগীৰে এই সৰণী বিশ্লেষণৰ আজিৰ অনুষ্ঠানটি লৈ আহিছোঁ আৰু আমাৰ প্ৰত্যেকজন দৰ্শককে অনুৰোধ জনাইছোঁ সেই দৃষ্টিভংগীৰে আপোনালোকে যাতে এই অনুষ্ঠানটি উপভোগ কৰে। গ্ৰহণ কৰে। 2026ৰ নিৰ্বাচন সমাগত আৰু আমাৰ যুৱ প্ৰজন্মৰ যি নেতা আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ আজি আমি সৰণী বিশ্লেষণ কৰিম। কংগ্ৰেছ দলৰ দলপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ আমি আজি সৰণী বিশ্লেষণ কৰিম বুলি ভাবিছো। সৰণীৰ জৰিয়তে অকণমান চাবলৈ চেষ্টা কৰিম যে 2026 বৰ্ষটো কাৰ ফালে ঢাল খাব, কোন গৰাকী নেতাৰ ফালে 2026 বৰ্ষটো সুযোগ আছে বা গ্ৰহই কি কয় বা সম্ভাৱনা কেনেকুৱা ধৰণৰ সেই বিষয়ে কথা পাতিম। আৰু এই বিষয়ে সৰণী বিশ্লেষণ কৰিব আমাৰ আজিৰ অতিথি আৰু আপোনালোক সকলোৰে পৰিচিত জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া। আহক পলম নকৰো আজিৰ অনুষ্ঠানটিত তেওঁক স্বাগতম জনাও। অনুষ্ঠানটিলৈ স্বাগতম। নমস্কাৰ। গতিকে সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে আমি পাতো সামাজিক মাধ্যমত, যিটো তেওঁৰ জন্মৰ তাৰিখ, সময় বা ডেটটো পাইছো বা স্থানটো পাইছো উল্লেখ আছে, তাৰে ওপৰত ভিত্তি কৰি আমি সৰণীখন বিশ্লেষণ কৰিম। সৰ্বভাৰতীয় দলৰেই অসম প্ৰদেশৰ এগৰাকী মুখ্য নেতা বুলি ক'ব লাগিব। এতিয়া যিহেতু তেওঁ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দৰে আসনত অধিষ্ঠিত হৈ আছে, গতিকে তেওঁৰ বিষয়ে আমি যদি আলোচনা নকৰো তেনেহলে আধৰুৱা হ'ব। গতিকে কৰিবই লাগিব। তেখেতৰ ইউক্লিপিডিয়া মতে আমি যিখিনি তথ্য পাইছো সেই তথ্যৰ ওপৰত ভিত্তি কৰিহে আমি এই চক্ৰ এটা তৈয়াৰ কৰিছো। হয়, চক্ৰটোৱে কৈছে তেখেতৰ যিহেতু নামটো হিচাপে তেওঁৰ ৰাশি আৰু নাম একে আছে। তেখেতৰ নাম যিহেতু গৌৰৱ গগৈ, মাননীয় গৌৰৱ গগৈ, গতিকে গৌৰৱ গগৈ ডাঙৰীয়াৰো ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশি হিচাপে তেখেতৰ শনি স্থানত, শনি ৰাজকাৰক গ্ৰহ, কিন্তু শনি হল গ্ৰহৰাজ, গতিকে গ্ৰহৰাজৰ স্থানতেই তেওঁৰ ৰাশি। মন কৰক, কুম্ভ ৰাশিত যিসকল ব্যক্তিৰ হয় তেওঁলোকৰ যথেষ্ট ৰাজনৈতিক দিশৰ বা কূটনৈতিক দিশৰ বিচক্ষণতা থাকে। সি তৃণমূল পৰ্যায়ৰ নেতাৰ পৰা যদি আমি আৰম্ভ কৰো তেনেহলে দেখা যায় কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বা মেষ ৰাশিৰ ব্যক্তিসকলৰ এক নেতৃত্ব বহন কৰিব পৰা ক্ষমতা এটা থাকে গুণগতভাৱে। আৰু তেওঁৰ যিহেতু পঞ্চম স্থানত মিথুন ৰাশিত ৰাহু তুংগী হৈ আছে, যাৰ ৰাহুৱে তুংগ স্থানত থাকে তেওঁলোকৰ কেতু তুংগ হয়, কেতুৱে ধনু ৰাশিত তুংগ হৈছে, ধনু ৰাশি বৃহস্পতি স্থান, ৰাহু তুংগী হৈ আছে, কেতু তুংগী হৈ আছে। গতিকে ৰাহু কেতু তুংগী হৈ আছে। এতিয়া ৰাহু তুংগী যাৰ হয় তেওঁতো ৰাজ পদবী প্ৰাপ্তি হয়। নিয়মমতে তেওঁ এতিয়া অসম প্ৰদেশ কংগ্ৰেছৰ বা সভাপতিত্বৰ দৰে এক দায়িত্ব লৈ ঘূৰি আহিছে, কিন্তু তেখেতেও এগৰাকী সৰ্বভাৰতীয় ভিত্তিৰ নেতা হোৱাৰ যোগ্যতা এই চক্ৰটোৱে দেখুৱাই আছে। তেখেতৰো যিটো বাকপটুতা, বাক বিচক্ষণতা তেখেতৰো মানিব লাগিব, কিয় তেখেতৰ যিটো ৰাশিত চন্দ্ৰটো বহিছে সেই ৰাস্যাধিপতি তেখেতৰ বুধৰ লগত আছে। বুধে বুদ্ধি প্ৰদায়ক আৰু বুধ শনি একেলগে থাকিলে সি বাক চাতুৰ্য কাৰক হয়। তেওঁৰ কথাৰে মানুহক মোহিব পৰা ক্ষমতা এটা থাকে বা তেওঁৰ কথাত এটা আমোদ পায়, সেইজন ব্যক্তিৰ কথাত মানে বক্তাই বা শ্ৰোতাই এক আমোদ পায়। গতিকে সেই আমোদ দিব পৰা ক্ষমতাটো গৌৰৱ গগৈ ডাঙৰীয়াৰ আছে, কাৰণ তেখেতৰ ৰাশিৰ পৰা দেখা যায় যে অষ্টমত শনি আৰু বুধ যিহেতু তাত তুংগী হৈ আছে অষ্টম স্থানত, কিন্তু শনিও তাত আছে, অৰ্থাৎ ৰাস্যাধিপতি অষ্টমত থকাৰ কাৰণে এই কাৰণেই তেওঁলোক ৰাজনৈতিক কৈছে। আগৰ মুহূৰ্ততো কৈছো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো বুধ সূৰ্য অষ্টমত আছিলে, আৰু এতিয়া গৌৰৱ গগৈত আছে বুধ আৰু শনি অষ্টমত আছে, মানে ৰাশিৰ অষ্টমত দেখাইছে। আৰু সপ্তমত কিন্তু এখেতৰ শুক্ৰ আছে। গতিকে শুক্ৰ সপ্তমত থাকোতে কেন্দ্ৰী শুক্ৰই মন্ত্ৰিত্ব প্ৰদান কৰে, শুক্ৰই মানে মন্ত্ৰণাৰ ক্ষেত্ৰত মানে বিচক্ষণতা প্ৰদান কৰে, সৰ্বশ্ৰেষ্ঠ বিশাৰদ হ'ব লাগে। গতিকে ৰাজনৈতিক দিশৰ যিমানখিনি জ্ঞানেৰে এওঁ পৰিপূৰ্ণ, গতিকে এওঁৰো পৰিপূৰ্ণতা থাকিব। কিন্তু এওঁৰ শুক্ৰটো অকমান পাপ হৈ আছে, থকাৰ কাৰণে সপ্তম স্থানত যিহেতু শুক্ৰটো পাপ হৈ থকাৰ কাৰণে কিছু ক্ষেত্ৰত তেওঁৰ পৰিপূৰ্ণতা থাকিও সেই পৰিপূৰ্ণতা প্ৰকাশত তেওঁ কিন্তু বাধাপ্ৰাপ্ত হয় বহু সময়ত। এইটো কথা মানে শুক্ৰক ৰবিয়ে বহুখিনি জুই আৰু পানী, শুক্ৰ হল জলকাৰক গ্ৰহ আৰু ৰবি হল অগ্নিকাৰক গ্ৰহ। গতিকে এই জলকাৰক আৰু অগ্নিকাৰক গ্ৰহ দুটা যিহেতু সপ্তমত লগ লাগিছে, গতিকে সময়ত তেওঁৰ বাক চতুৰ্যতা বা তেওঁৰ ৰাজনৈতিক জ্ঞান গৰিমা যথেষ্ট বেছি আছে, যথেষ্ট পৰিপূৰ্ণ, কিন্তু তেওঁ সময়ত তাক প্ৰকাশ কৰাৰ ক্ষেত্ৰত তেওঁ জতি পৰে বা বহু সময়ত অসুবিধাত পৰে। এই কথাটো দেখুৱাইছে তেওঁৰ সপ্তম স্থানৰ ৰবি শুক্ৰৰ অৱস্থানে। কিন্তু অষ্টম স্থানত যে বুধ তুংগী হৈ শনিৰ লগত আছে, ৰাস্যাধিপতি শনি বুধৰ লগত আছে, বুধৰ লগত থাকিলে বুধৰ ঘৰত থাকিলেও ই ৰত্নাংকুৰ যুগ হয়, আৰু বুধৰ লগত থাকিলে
বাকচাতুৰ্যতা বাঢ়ে সাধাৰণতে কূটনৈতিক দিশটো ৰাজনীতিটো কূটনীতি থাকিব লাগিব সেইকাৰণে তেওঁলোক ৰাজনৈতিক বিচক্ষণ পুৰুষ বা ৰাজনৈতিক দিশত তেওঁলোক একোজন নেতৃস্থানীয় বা নেতৃত্ব বহন কৰিব পৰা ব্যক্তি নৱম স্থানত তেওঁলোকক কি দিছে বৃহস্পতি নৱম স্থানত মংগলযুক্ত হৈ অৰ্থাৎ তুলা ৰাশিত বৃহস্পতি কাৰ ঘৰত শুক্ৰৰ ঘৰত বৃহস্পতি থাকি তেওঁৰ ৰাশিৰ ওপৰত পূৰ্ণ দৃষ্টি কৰি আছে কুম্ভ ৰাশিৰ ওপৰত পূৰ্ণ দৃষ্টি কৰি আছে কুম্ভ ৰাশিৰ ওপৰত বৃহস্পতিৰ পূৰ্ণ দৃষ্টি হেতু তেওঁৰ উচ্চ পদবী প্ৰাপ্তি যোগ আছে আৰু এইটো তেওঁৰ পিতৃৰ জৰিয়তে বা গুৰুস্থানীয় ব্যক্তিৰ জৰিয়তে তেওঁৰ উচ্চ পদবী প্ৰাপ্তি যোগ দেখা যায় গতিকে তেওঁ সদায় যিখিনি উদ্ধতন কৰ্তৃপক্ষ বা উদ্ধতন তেওঁৰ জ্যেষ্ঠ নেতাসকল আছে সেইসকলে তেওঁক যথেষ্ট মৰম আদৰেৰে তেওঁক আগুৱাই লৈ যোৱাত সহায় কৰিব এই ক্ষেত্ৰত কিন্তু তেওঁৰ ৰাশিগতভাৱে চক্ৰটোৱে যথেষ্ট শুভ ফল দিছে মানে গুৰুস্থানীয় ব্যক্তিৰ কৃপা তেওঁ গোটেই জীৱনটো লাভ কৰি থাকিব কিন্তু যদি আমি দলীয়গতভাৱে চাওঁ এইবাৰ কুম্ভ ৰাশিত ৰাহু আছে আৰু তেওঁৰ দ্বিতীয় স্থানত শনি থাকিলে ৰাহুটো তেওঁৰ তুংগী অৱস্থাত থাকোতে তেনেকে গৈছিলে কিন্তু এতিয়া বৰ্তমান কুম্ভ ৰাশিত ৰাহুটো নিচস্ত হৈ আছে গতিকে নিচস্ত হৈ থকাৰ কাৰণে আৰু তেওঁৰ পৰা যদি আমি চাওঁ কুম্ভ ৰাশিৰ পৰা বৃহস্পতিৰ স্থান যদি চাওঁ তেতিয়াহ'লে বৃহস্পতিৰ স্থানটো সাধাৰণতে বৰ্তমান পঞ্চম স্থানত আছে পঞ্চম স্থানত থকা হিচাপে বৃহস্পতি যদি নৱম স্থানত থাকিলেহেঁতেন তেনেহ'লে কুম্ভ ৰাশিৰ ওপৰত মানে ভাল এটা প্ৰভাৱ এটা পৰিলেহেঁতেন এইবাৰ যিহেতু কুম্ভ ৰাশিৰ ওপৰত ৰবিৰ যিটো গ্ৰহণ লাগি গ'ল সূৰ্য গ্ৰহণ এই সূৰ্য গ্ৰহণেও যথেষ্ট দুষ্ক্ৰিয়া এটা দিছে গতিকে তেওঁৰ নেতৃত্বৰ সময়ত বহুখিনি নেতা তেওঁৰ ওচৰৰ পৰা আঁতৰি যাব এইটো ৰাহুৱে কৰিছে এইটো কৰাৰ কাৰণে তেওঁৰ অকনমান নিৰ্বল বলহীন কৰিছে অলপ তেওঁৰ কুম্ভ ৰাশিটোক এইবাৰ ৰাহুৱে বলহীন কৰিছে যেনেকে ৰবিৰ পাৱাৰটো ৰাহুৱে গ্ৰহণ যোগে হীন কৰিছিলে তেনেকে 2026 চনত তেওঁৰ যিটো নেতৃত্ব যিটো বলিষ্ঠ আকাৰত থাকিব লাগিছিল সেই বলিষ্ঠ আকাৰত ৰাহুৱে সেইটো কৰিবলৈ দিয়া নাই বহু সময়ত তেওঁ এই দিশৰ এই পদবী বা এই দায়িত্ব লোৱাৰ পিছত তেওঁ বহু সময়ত উজুতি খাবলগীয়া হৈছে এই উজুতিটো দিছে ৰাশিত কুম্ভ ৰাশিত ৰাহু থাকি কৰা দুষ্প্ৰভাৱ বা প্ৰতিক্ৰিয়া এইটোৰ কাৰণে তেওঁৰ অকনমান অসুবিধা হৈছে কিন্তু এইটো ক্ষেত্ৰত ঠিক তেওঁৰ ব্যক্তিগতভাৱে বৃহস্পতিয়ে তেওঁক সহায় কৰি আছে ব্যক্তিগত ভাৱত তেওঁৰ অসুবিধা নাই কিন্তু দলীয় ভাৱত যদি চাওঁ তেওঁ এজন দলীয় মুৰব্বী বৰ্তমান দলৰ মুৰব্বী সেই দলৰ মুৰব্বী হিচাপে বৰ্তমান কিন্তু ৰাহুৱে ৰবিৰ লগত থাকি তেওঁক যথেষ্ট নিৰ্বল কৰিছে আৰু ৰাহুৰ দ্বিতীয় স্থানত শনি থাকি তেওঁৰ ৰাজ্যাধিপতি শনিয়ে দ্বিতীয় স্থানত থাকি বৃহস্পতিৰ স্থানত থাকি যিটো চাৰে চাতিৰ এটা ভাৱ এটা আনিছে সেই ক্ষেত্ৰতো অকনমান তেওঁ দুৰ্বল হৈছে বা কিছু মতানৈক্যৰ ভিতৰত তেওঁ সোমাই যাবলগীয়া পৰিব পাৰে এই কথাখিনি দেখুৱাই আছে আগন্তুক তেওঁৰ কিন্তু যথেষ্ট দীৰ্ঘস্থায়ী ৰাজনৈতিক ভোগ দেখুৱাই থৈছে এই কাৰণেই কুম্ভ ৰাশিৰ চন্দ্ৰই আৰু তেওঁৰ সপ্তমৰ অৰ্থাৎ সিংহ ৰাশিত স্বগৃহী ৰবি আছে আৰু সেই ৰবি যিহেতু স্বগৃহী হৈ আছে গতিকে পাৱাৰ মানে সপ্তমত যিহেতু চন্দ্ৰ আৰু ৰবি আছে গতিকে তেওঁৰ ৰাজনৈতিক ভোগ যথেষ্ট বেছি আৰু তাতে যিহেতু শুক্ৰ আছে গতিকে শুক্ৰৰ পাৱাৰটো আৰু বেছি তেওঁৰ বাক চাতুৰ্য বা বিচক্ষণতা বঢ়ালেহেঁতেন যদি শুক্ৰ ৰবিৰ লগত নাথাকি অন্য গ্ৰহৰ লগত বা বুধৰ লগত যদি থাকিলেহেঁতেন তেনেহ'লে খুবেই বেছি কিন্তু তেওঁৰ জ্ঞানখিনি থকাৰ পিছতো বহু সময়ত তেওঁৰ প্ৰকাশ ভংগীত বা প্ৰকাশত তেওঁ বহু সময়ত অসুবিধাত বা বহু সময়ত সেই প্ৰকাশ কৰিব নোৱাৰে এই কথাখিনিৰ কাৰণে তেওঁ বহু সময়ত জনমানসত অকনমান হেৰি হ'বলগীয়াত পৰে আৰু শুক্ৰটো পাপ হলে তেওঁ কিছু ৰাজনৈতিক দিশত থাকিবই সাধাৰণতে কিন্তু তেওঁ শত্ৰুই বৰ বেয়াকৈ আক্ৰমণ কৰে সেই শত্ৰুক প্ৰটেকশ্যন দিবলৈ যোৱাৰ সময়ত তেওঁক যিখিনি বাক বিচক্ষণতা লাগে সেইখিনি তেওঁৰ আছে কিন্তু প্ৰকাশত তেওঁ সেইখিনি কৰিবলৈ অসুবিধা দিছে কেৱল ৰবিযুক্ত শুক্ৰই গতিকে এইখিনি ঠিক কৰি লয় মই এইখিনিতে আৰু এটা কথা সুধিছো আপুনি আমি যিহেতু গৌৰৱ গগৈ ডাঙৰীয়াৰ পুৰণি বিশ্লেষণ কৰি আছো এই যোৱা কেইদিনমানত বা কেইমাহ মানৰ ভিতৰত দেখা গৈছে তেওঁ সেই পাকিস্তানৰ সৈতে যিটো সম্পৰ্কৰ কথা ওলালে সেইটো সেই কুম্ভ ৰাশিত যিটো নিচস্ত হৈ আছে বা ৰাহুৰ যিটো প্ৰভাৱ সেইটোৰ কাৰণে ৰাহুৰ প্ৰভাৱৰ কাৰণে তেওঁ তেনেধৰণৰ সমস্যা কিন্তু তেওঁ এগৰাকী নিট এণ্ড ক্লিন ব্যক্তি তেওঁ কিন্তু এজন পৰিষ্কাৰ ৰাজনৈতিক ক্ষেত্ৰত বা নিকা ভাৱমূৰ্তি আছে তেওঁৰ কিন্তু সেই নিকা ভাৱমূৰ্তিটো তেওঁৰ প্ৰকাশত অন্য এটা প্ৰকাশ পাইছে তেওঁৰ নিকা ভাৱমূৰ্তিটো মানে প্ৰকাশ কৰাত বাধা দিছে সেই যে ৰাহুৰ কুম্ভ ৰাশিত আছে তাৰ উপৰি তেওঁ যে শুক্ৰ ৰবিযুক্ত হৈ আছে সপ্তমত ৰবিৰ ঘৰতে শুক্ৰ সোমাইছেগৈ ৰবিৰ লগত এইটোৰ কাৰণে তেওঁৰ ভাৱমূৰ্তিটো সেই নিকা ভাৱমূৰ্তিটো ওলোটা হয় এই ওলোটা হৈ আছে কিন্তু তেওঁ এগৰাকী নিকা ভাৱমূৰ্তি ব্যক্তি হ'ব লাগে মানে হৈছে কি তাৰ কুম্ভ ৰাশিৰ চন্দ্ৰই সেই কথাটো দি আছিলে কিন্তু এই বছৰৰ ক্ষেত্ৰতহে তেওঁৰ এই ৰাহুৰ প্ৰভাৱে তেওঁক অকনমান কিছু সমস্যাৰ সন্মুখীন কৰাইছে বা তেওঁৰ ওপৰত এই বদনাম অনাইছে ৰাহুৱে যেনেকে ছাঁ দিছে ৰাহুৱে যেনেকে কলংক বুলি কয় চন্দ্ৰৰ কলংক বুলি কয় তেনেকে তেওঁৰ নিকা ভাৱমূৰ্তিৰ ওপৰত এক কলংক বা বদনাম যোগানিছে ৰাহুৱে বৰ্তমান
2026 চনত সেইটোৰ কাৰণে তেওঁ অলপ পিছুৱাই নিছে ৰাহুৱে আৰু নিৰ্বল কৰিছে ৰাহুৱে হয় হয় বহুত খিনি কথা পাতিলো এয়া আছিলে বিশিষ্ট ব্যক্তিৰ শুৱনি বিশ্লেষণ আমি কোনো ৰাজনৈতিক দলৰ হৈ আমি প্ৰচাৰ কৰা নাই এইখিনিতে পুনৰবাৰ ক'বলৈ বিচাৰিছো কোনো ৰাজনৈতিক দলৰ প্ৰচাৰ আমি কৰা নাই কিন্তু আমি সাধাৰণ ব্যক্তি হিচাপে আমি দুখন শুৱনি বিশ্লেষণ কৰিছো মাত্ৰ বিশ্লেষণহে কৰিছো গতিকে সেই দৃষ্টিভংগীৰে আপোনালোকে আমাৰ অনুষ্ঠানটো চাইছে বুলি আমি আশা ৰাখিছো নহয় জানো কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু নিৰ্বাচন খুবেই সমাগত গতিকে এই আমাৰ বিশ্লেষণটোৱে পিছৰ সময়ছোৱাত কেনেকুৱা ফলাফল দেখুৱাব মিলিবনে নাই সেই বিষয়েও আমি নিশ্চয় আগন্তুক সময়ত আমি দেখিবলৈ পাম আৰু সকলো আমাৰ হাততে আছে জনতাৰ হাতত আছে ৰাইজৰ হাতত আছে উচিত বিচাৰ সকলোৱে কৰিব দেও ভাল লাগিলে কথা পাতি আৰু নিশ্চয় আগন্তুক সময়ত আমি এনেদৰে বহুতো কথা পাতি যাম প্ৰিয় দৰ্শক অনুষ্ঠানটি চাই যদি ভাল পাইছে কমেন্ট কৰিব এতিয়ালৈকে যদি চেনেল সাবস্ক্ৰাইব কৰা নাই এনে ধৰণৰ বিভিন্ন অনুষ্ঠান চাবলৈ চেনেলটো আজিয়ে সাবস্ক্ৰাইব কৰিব তাৰ লগতে যদি দেওৰ সৈতে যোগাযোগ কৰিবলৈ বিচাৰিছে জ্যোতিষশাস্ত্ৰ সম্পৰ্কীয় যিকোনো কথা জানিবৰ বাবে তেতিয়াহলে নম্বৰটো আপোনাৰ স্ক্ৰীনত ইতিমধ্যে ৰিফ্লেক্ট হৈ আছে সেই নম্বৰটোতে যোগাযোগ কৰিব পাৰিব আজিলৈ পিছে আমি দুয়োগৰাকী এইখিনিতে আপোনালোকৰ ওচৰৰ পৰা বিদায় ল'ব লাগিব সকলোৱে ভালে কুশলে থাকিব সকলোৰে মংগলময়